শিক্ষকৰ নিযুক্তি পত্ৰলৈ দিয়াৰ কথা আছিল পিতৃৰ হাতত কিন্তু নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ'ল দীপজ্যোতিক সপোনবোৰ সপোন হৈ ৰ'ল জ্ঞানৰ জ্যোতি বিলাবলৈ নাথাকিল দীপজ্যোতি শনিবাৰৰ পুৱাটো যেন পোহৰ দিয়াৰ বাবে ঘোৰ অন্ধকাৰত পৰিণত হ'ল এই পুৱাই কাঢ়ি নিলে পোহৰ দিয়াৰ দীপজ্যোতিক পুৱতিৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে মাজুলীৰ দীপজ্যোতিৰ নতুন চাকৰিৰ সন্ধানত যোৱা ল'ৰাটোলৈ আশাৰে বাট চাই আছিল এই মানুহজনে একে আশাতে বন্দী হৈ আছিল পৰিয়ালৰ সকলো দীপজ্যোতি আহিলেই সুধিব চাকৰিটো কিমান কি আগবাঢ়িছে চাকৰিৰ খবৰ দিবলৈ দীপজ্যোতি যে এই ধৰাত নাই নিশা 9 বজাত শেষ ফোন কলটো কৰাৰ পাছৰ পৰা পুৱা 5 বজাত কেৱল দীপজ্যোতিৰ ফোনটো বাজিয়ে থাকিল ফোনটো তুলিবলৈ আৰু নাথাকিল দীপজ্যোতি নাওবৈচাৰ দলহাট তিনিআলিত হঠাৎ প্ৰচণ্ড শব্দ কৰি পথৰ কাষৰ এজোপা গছত খুন্দা মাৰি বাগৰি পৰিল য়াত্ৰা ট্ৰেভেলছৰ এখন 900 বাছ শিঙৰা দলঙৰ সমীপত সংঘটিত দুৰ্ঘটনাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হ'ল স্থানীয় লোক মাজুলীৰ কমলাবাৰী অভিমুখে গৈ থকা 900 বাছখনৰ পৰা তেজেৰে লুতুৰি পুতুৰি যাত্ৰীক এজন এজনকৈ উলিয়ালে স্থানীয় লোকে এজন এজনকৈ প্ৰেৰণ কৰা হ'ল লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ মাজুলীৰ কেশৱৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খালী হৈ থকা কম্পিউটাৰ শিক্ষকৰ পদৰ বাবে অনুষ্ঠিত এক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যোৱা বৃহস্পতিবাৰে গুৱাহাটীলৈ গৈছিল দীপজ্যোতি বৰা কোনোৱে কল্পনা কৰা নাছিল যে এই যাত্ৰাই দীপজ্যোতিৰ জীৱনৰ শেষ যাত্ৰা হ'ব পুত্ৰ ক'ত পাইছেহি সেই কথা জানিবলৈ ব্যাকুল হৈ থকা পিতৃয়ে গমেই পোৱা নাছিল যে তেতিয়ালৈ দীপজ্যোতি আৰু এই ধৰাত নাই এঘণ্টা পূৰ্বেই নিয়তিয়ে কাঢ়ি লৈ গৈছিল তেওঁৰ প্ৰাণ পুত্ৰৰ এনে আকস্মিক আৰু অকাল মৃত্যুত ভাঙি পৰিছে এতিয়া পৰিয়ালবৰ্গ ব্যুৰ ৰিপৰ্ট পিপলছ টিভি